ইয়াত আচাৰ্যৰ সংখ্যাই হওক বা ছাত্ৰ ছাত্ৰীৰ সংখ্যাই হওক যথেষ্ট বেছি অন্য ঠাইৰ তুলনা গতিকে এখন বিশাল শংকৰদেৱ শিশু বিদ্যা নিকেতন এই বিশাল পৰিয়ালটোত আজি আপোনালোকে আমাক আমন্ত্ৰণ জনাই আনিছে আমি আসলে খুব কম জ্ঞান খুব সীমিত জ্ঞান খুব কম অভিজ্ঞতা আপোনালোকতকৈ একেবাৰে কনিষ্ঠ মাত্ৰ মোৰ যাত্ৰাটো আৰম্ভ হৈছেহে গতিকে এই সময়খিনিত আপোনালোকে এনেকৈ সুযোগ সুবিধা প্ৰদান কৰিছে দুই এটা কথা ক'বৰ বাবে আপোনালোকে আমাক আমন্ত্ৰণ জনাই আনিছে তাৰ বাবে মই আপোনালোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এটা অনুষ্ঠান শেষ কৰি অহাৰ বাবে অকণমান দেৰি হ'ল গতিকে আনকালে সময় পাওঁ কিন্তু আজি অকণমান সময়ত মই উপস্থিত হ'ব নোৱাৰিলোঁ তাৰ বাবে দুখিত প্ৰায় 1 ঘণ্টা পলমকৈ মই উপস্থিত হ'লোঁ তাৰ বাবে আপোনালোকে যেন মোক ক্ষমা কৰে আৰু মুখবোৰ দেখি লাগিছে আপোনালোক খুব সুখী আৰু আপোনালোক খুব সতেজ হয়তো নিজৰ সন্তানৰ বাবে নিজৰ শিক্ষানুষ্ঠানখনত আপোনালোকৰ যি সহযোগিতা শিক্ষানুষ্ঠানখনৰ প্ৰতি আপোনালোকৰ যি দায়বদ্ধতা সেইখিনি আপোনালোকৰ মুখমণ্ডলত ফুটি উঠিছে তাৰ বাবে কিন্তু মই আকৌ এবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আচলতে হেঁপাহ কৰি থকা মানুহ বা আশাত জীয়াই থকা মানুহ আমি আশাত জীয়াই থকা মানুহ এজন বিশেষ ব্যক্তি কাৰ্ল হিটচাৰ তেওঁ এটা পৰীক্ষা কৰিছিল এবাৰ যে আমি কেনেকৈ আশাত জীয়াই থাকোঁ 1950 চনত এটা পৰীক্ষা কৰিছিল এই পৰীক্ষাটো আছিল এনেকুৱা এটা জাৰত তেওঁ পানী দিছে পানী দি তাত এটা নিগনি পেলাই দিছে সেই নিগনিটো পেলাই দিয়াৰ পিছত পানীত ডুব যাবলৈ আৰম্ভ কৰা নিগনিটোৱে প্ৰথমে একো ধৰিব পৰা নাই কি হৈছে অকণমান সময় হাতুৰি প্ৰায় কিছু সময়ৰ পাছতে ডুবিবলৈ আৰম্ভ কৰিছে আৰু সেইখিনি মুহূৰ্ততে সেই ব্যক্তিগৰাকী নিগনিটো জাৰটোৰ পৰা উলিয়াই দিছে তাৰপাছত আকৌ কিছু সময়ৰ পাছত সেই একেটা নিগনিকে অকণমান শুকুৱাই লৈ আকৌ একেটা নিগনিকে আকৌ পানীখিনিত পেলাই দিছে আৰু আকৌ পানীখিনিত পেলাই দিয়াৰ পিছত নিগনিটো আকৌ সাঁতুৰিবলৈ আৰম্ভ কৰিছে এবাৰ 15-20 মিনিটলৈকে নিগনিটো আছে এতিয়া সেই মুহূৰ্তত সাঁতুৰি আকৌ ডুব যাবলৈ আৰম্ভ কৰিছে সেইবাৰ আকৌ ব্যক্তিগৰাকীয়ে নিগনিটো পানী জাৰটোৰ পৰা উলিয়াই দিছে উলিয়াই গাটো মোহাৰি শুকাবলৈ দিছে তাৰপাছত এবাৰ ভাবিল যে অকণমান দীঘলীয়া সময়ৰ বাবে পৰীক্ষাটো কৰা যাওক আকৌ সেই পানী ভৰ্তি জাৰটো নিগনিটোক পেলাই দিছে নিগনিটোক পেলাই দিয়াৰ পাছত প্ৰায় 6 ঘণ্টা প্ৰায় 6-7 ঘণ্টা সময় সেই নিগনিটো সেই জাৰটোৰ হাতুৰিয়ে থাকিল সেই নিগনিটোৰ সেই মুহূৰ্তত সেই ভৰসাটো যে অকণমান সময় সাঁতোৰাৰ লগে লগে হয়তো সেই নিগনিটোৰ মনলৈ সেই ভৰসাৰ এটা বিশ্বাস আহিছে যে এখন বিশ্বাসৰ হাত মোৰ ওপৰলৈ আহিব যিখন হাতে মোক এই পানীখিনিৰ পৰা উদ্ধাৰ কৰিব সেই বুলি ভাবি প্ৰথমবাৰ যেনেকৈ 15 মিনিট সাঁতুৰিছিল পিছৰবাৰ তাতকৈ দীঘলীয়া সময়ৰ বাবে সাঁতুৰিল আৰু তাৰ পিছৰবাৰ 6 ঘণ্টালৈকে নিগনিটো সাঁতুৰি আছে নিগনিটো ডুব যোৱা নাই এইবাবে নিগনিটোৱে ভাবিছে এইবাৰো সেই তেনেকুৱা এখন বিশ্বাসৰ হাত আহিব হয়তো মোক ইয়াৰ পৰা উদ্ধাৰ কৰিব আৰু সেই এক্সপেৰিমেণ্টটো এটা এই পৰীক্ষাটোৰ নাম দিয়া হৈছিল হোপ এক্সপেৰিমেণ্ট এই হোপ এক্সপেৰিমেণ্ট আমাৰ জীৱনৰ সৈতে কেনেকৈ জড়িত হৈ পৰে হোপ এক্সপেৰিমেণ্ট 1950 চনত কৰি চোৱা হৈছিল আমি মানুহেও আচলতে সেই ধৰণৰ আশাত জীয়াই থাকোঁ জীৱনলৈ বহু সমস্যা আহে বহু ঘাত প্ৰতিঘাত আহে কিন্তু আমি বিশ্বাস কৰোঁ যেন এখন হাত সহায়ৰ হাত এখন আমাৰ মূৰৰ ওপৰত আহিব হয়তো সেইখন ভগৱন্তৰ হ'ব পাৰে হয়তো আমাক সমস্যালৈ যি মানুহে ঠেলি দিছে সেই মানুহজনো হ'ব পাৰে অথবা কোনো হৃদয়বান লোকো হ'ব পাৰে যি আমাক সহায় কৰিব সেই বিপদটোৰ পৰা উদ্ধাৰ কৰিব গতিকে সেই বিশ্বাস এটা ভৰসা এটা ৰাখি আমি সেই সমস্যাটোৰ মাজত যুঁজি আছোঁ এদিন হ'লে আমি তাৰ পৰা পৰিত্ৰাণ পাম গতিকে সেই তেনেকুৱা এখন যুঁজত আপুনি মই প্ৰতিটো দিনেই যুঁজি আছোঁ আপুনি মই যুঁজিছোঁ তেন্তে আমাৰ সন্তান কিয় নুযুঁজিব আমি খুব সৌভাগ্যৱান বুলি ভাবোঁ আমাৰ নতুন প্ৰজন্ম অৰ্থাৎ আমি নিজেই আমি খুব সৌভাগ্যৱান কাৰণ আমি এনেকুৱা এটা যুগত জন্ম হৈছোঁ যে যিটো যুগত আমি নাপাবলগীয়া একো নাই আমি সকলো পালোঁ আমি সকলো বস্তুৱেই পাইছোঁ আমি
বিচৰাৰ লগে লগে থাপতে এই হাতৰ স্মাৰ্টফোনটো পাইছোঁ, ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ আমি এতিয়া চাৰিচকীয়া বাহনখন পাইছোঁ, তাৰোপৰি অত্যাধুনিক প্ৰযুক্তি আমি যি বিচাৰোঁ হাতৰ দাপতে সকলো পাইছোঁ। গতিকে হাতৰ মুঠিতে সকলো পোৱা আমি নতুন প্ৰজন্মই এতিয়াও কিন্তু ক'ৰবাত কিবা এটা হেৰুৱাবলৈ আৰম্ভ কৰিছোঁ। শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীয়ে আজি দিনজোৰা কাৰ্যসূচীৰে অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে এখনি সভা সম্পূৰ্ণভাৱে সমাপ্ত কৰা হৈছে। এই সভাখনত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছিলোঁ। পুৱা বন্তি প্ৰজ্বলনৰ পৰা আদি কৰি আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছিলোঁ অসমৰ এগৰাকী যুৱ বক্তা মাননীয়া শ্ৰীযুতা এঞ্জেলা চাংমাই বাইদেউ। তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হ'ল আৰু তেখেতে শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীৰ অভিভাৱিকাসকলক উদ্দেশ্যি বৰ্তমান যি সমাজৰ উশৃংখল ছাত্ৰ ছাত্ৰীৰ প্ৰতি পিতৃ মাতৃৰ দায়িত্ব আৰু কৰ্তব্য কি এই সম্পৰ্কে সুন্দৰভাৱে ভাষণ প্ৰদান কৰি অভিভাৱকসকলক সন্তুষ্টি দিয়ে আৰু লগতে বিভিন্ন কাৰ্যসূচী আজি এই অভিভাৱক সভাখনি সফল সামৰণি কৰা হয়। নমস্কাৰ।